ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA ফাৰ্ষ্ট সেমিষ্টাৰ ইকনমিক্স মেজৰৰ মাইক্ৰ' ইকনমিক্সৰ এটা ইম্পৰ্টেণ্ট টপিক আৰু এই টপিকটো গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ সকলোৰে সিলেবাছত আছে আৰু লগতে আমি আলোচনা কৰিম যে পাৰফেক্ট কম্পিটিশ্যন এণ্ড মনোপলি মাৰ্কেটৰ মাজৰ পাৰ্থক্য কি আৰু এই ভিডিঅ'টোতে আমি তাৰ ডায়াগ্ৰামখিনিও আলোচনা কৰিম আৰু যদিহে তোমালোকে কমপ্লিট কোৰ্ছত জইন হ'ব বিচাৰিছা আমাৰ যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰিবা আৰু এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ আছে অনলি 299 আৰু সেই ছাবস্ক্ৰিপশ্যন ফিজ পে'মেণ্ট কৰাৰ পিছতে তোমালোকে গোটেই ছেমিষ্টাৰটোৰ কাৰণে যিমানখিনি তোমালোকৰ চিলেবাছত নোটছ এণ্ড ভিডিঅ'ছ লাগে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে লাভ কৰিব পাৰিবা এতিয়া আমি সকলোৱে বজাৰ দেখি আহিছোঁ বজাৰলৈ গৈছোঁ কিন্তু যেতিয়া এই বজাৰৰ টপিকটো ইকনমিক্সত আমি পঢ়িবলগীয়া হয় তেতিয়া কিন্তু আমি ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যন আনচাৰখিনি লিখিব লাগিব আৰু কনচেপ্টটো যেতিয়া তোমালোকে বুজি পাবা তেতিয়া ইয়াত মুখস্থ কৰাৰ কোনো কথাই নাহে আৰু মই প্ৰথম দিনাখনৰ পৰাই তোমালোকক কৈ আহিছোঁ যে ইকনমিক্স ছাবজেক্টটো সদায় বুজিবলৈ চেষ্টা কৰিবা এই বস্তুখিনি তোমাৰ নিজৰ লগত হৈ আছে তোমাৰ নিজৰ ঘৰখনৰ লগত হৈ আছে তোমাৰ ওচৰ চুবুৰীয়াৰ যিখিনি ঘটনা আছে এইবিলাকৰ লগত হৈ আছে গতিকে আমি মাৰ্কেটলৈ গৈয়ে থাকোঁ হয়নে এই বস্তুখিনিকে আমাৰ দৈনন্দিন জীৱনৰ এনেধৰণৰ যিখিনি অৰ্থনৈতিক কাৰ্যকলাপ এই কাৰ্যকলাপবিলাকে আমি বহু ক্ষেত্ৰতে ইকনমিক্সত পঢ়িব লগা হয় এজ এ থিয়ৰী হিচাপে পঢ়িবলগীয়া হয় বা সেইখিনি আমি পিছলৈ মেথছো কৰিবলগীয়া হয় গতিকে ইকনমিক্স টান নহয় আমি সকলোৱে ইকনমিক্স পাৰিম আৰু ইকনমিক্সত মেজৰ লৈছোঁ যেতিয়া তোমালোকে কোনো কাৰণত ভয় নকৰিবা আৰু ইজিলি বস্তুখিনি পঢ়িবলৈ চেষ্টা কৰিবা আৰু মুখস্থ কৰাতকৈ কনচেপ্ট বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে তেতিয়া তোমালোকৰ আগলৈও ভাল হ'ব বস্তুটো পঢ়িও তুমি ইণ্টাৰেষ্টিং লাগিব সহজ হৈ যাব এতিয়া বজাৰ মানে কি প্ৰথমতে আমি সেইটো জানিব লাগিব ওকে এতিয়া অৰ্থনীতি বিজ্ঞানত বজাৰৰ কোনো নিৰ্দিষ্ট ভৌগোলিক স্থান নাই এখন বজাৰ বিশ্বব্যাপীও হ'ব পাৰে আৰু বজাৰ হৈছে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সামগ্ৰীৰ বিনিময়ৰ সম্পৰ্ক যাতে পাৰস্পৰিকভাৱে গৃহীত দৰত বজাৰত সামগ্ৰী ক্ৰয় বিক্ৰয় হ'ব পাৰে এতিয়া বজাৰটো আমাৰ কি হয় আমি যদি চাওঁ আমি স্থানীয়ভাৱেও কিছুমান বজাৰ হয়নে কিছুমান ৰাজ্যিকভাৱে হয় কিছুমান তোমাৰ সামগ্ৰিক দেশখনৰ প্ৰেক্ষাপটত হয় আৰু প্লাছ আমাৰ ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক পৰ্যায়তো বজাৰ হয় সেইকাৰণে বজাৰৰ কোনো এটা নিৰ্দিষ্ট ভৌগোলিক স্থান নাই বুজি পাইছা গতিকে বজাৰখন বিশ্বব্যাপীও হ'ব পাৰে ইণ্টাৰনেশ্যনেলিও বজাৰ হ'ব পাৰে আৰু বজাৰ হৈছে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ সামগ্ৰিক বিনিময়ৰ এটা সম্পৰ্ক যোনটো সম্পৰ্কত পাৰস্পৰিকভাৱে গৃহীত বজাৰ দৰত সামগ্ৰীৰ ক্ৰয় বিক্ৰয় হয় এতিয়া তুমি যেতিয়া বজাৰলৈ যোৱা সেই বজাৰত কিয় যোৱা কাৰণ আমাক কিবা এটা বস্তুৰ প্ৰয়োজন হয় আমি সেই বস্তুটো ক্ৰয় কৰিবলৈ যাওঁ আৰু সেইমতে অন্য কিছুমান ব্যক্তি থাকে সেই বস্তুখিনি বিক্ৰী কৰিবলৈ আহে কিন্তু এই যে আমি ক্ৰয় বিক্ৰয়ৰ এটা মানে ঘটনা বা পৰিঘটনাত আমি ঘূৰি থাকোঁ তাত এটা ফেক্টৰ থাকে সেইটো হৈছে বজাৰ দৰ বুজি পাইছা গতিকে আমি কিবা এটা বস্তু ধৰি লৈছোঁ তুমি আজি 500 এটা লৈ পেলাই বজাৰলৈ ওলাই গৈছা ডেট মিনছ তোমাৰ জেপত আজি 500 আছে গতিকে সেই 500টো তুমি বজাৰলৈ লৈ গৈছা আৰু তাৰ এগেইনষ্টত তুমি বস্তুখিনি কিনি আনিছা হয়নে এতিয়া এই বজাৰত যেতিয়া দ্ৰব্য সামগ্ৰী ক্ৰয় বিক্ৰয় হয় সেইকাৰণে বজাৰৰ এটা গৃহীত দাম থাকে গতিকে এই 500টো তুমি মাৰ্কেট যেতিয়া লৈ যাবা 500টো তুমি কিমান পৰিমাণৰ বস্তু পাবা সেইটো ডিপেণ্ড কৰিব সেইদিনাখন মাৰ্কেটত বস্তুবিলাকৰ দাম কিমান আছিলে সেই কণ্ডিশ্যনটোৰ ওপৰত বুজি পালানে বজাৰৰ এটা গৃহীত দৰ থাকে সেই গৃহীত দৰত যেতিয়া সামগ্ৰীবিলাকৰ ক্ৰয় বিক্ৰয় হয় ঠিক আছে আৰু সেই ক্ৰয় বিক্ৰয়ৰ যোনটো পাৰস্পৰিক সম্পৰ্ক সেই পাৰস্পৰিক সম্পৰ্কটোৰ কাৰণে কিন্তু বজাৰৰ দৰটো লাগিব গতিকে বজাৰৰ ডেফিনিশ্যন যদি তোমালোকে লিখিবা তেতিয়া প্ৰথম কথাটো মন কৰিব লাগিব যে বজাৰৰ কোনো নিৰ্দিষ্ট ভৌগোলিক স্থান নাই ই বিশ্বব্যাপীও হ'ব পাৰে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে বজাৰ হৈছে ক্ৰেতা বিক্ৰেতাৰ মাজৰ সামগ্ৰিক বিনিময়ৰ সম্পৰ্ক তেনেধৰণে লিখি থৈ আহিলেও নহ'ব কাৰণ অকল ক্ৰেতা বিক্ৰেতা থাকিলেও নহ'ব কাৰণ আমিতো পণ্য বিনিময় প্ৰথাৰ কথা কোৱা এতিয়াতো পণ্য বিনিময় প্ৰথা যদিও আছে এনেকৈ জোনবিল মেলা আমি সকলোৱে শুনিছোঁ হয়নে গতিকে এই পণ্য বিনিময় প্ৰথাৰ পৰা আঁতৰি আহি পেলাই আমি যেতিয়া বজাৰত গৃহীত এটা দৰ থাকিব সেই দৰটোৰ এগেইনষ্টত যেতিয়া আমি দ্ৰব্য সামগ্ৰীখিনি ক্ৰয় কৰিম সেই ক্ৰয় বিক্ৰয় কৰা এটা এখন স্থান যাক আমি বজাৰ বুলি কওঁ
এতিয়া বজাৰৰ কিন্তু কিছুমান বৈশিষ্ট্য আছে প্ৰথম বৈশিষ্ট্যটো হৈছে দ্ৰব্যবিলাকৰ একো একোটা ক্ৰেতা বা বিক্ৰেতা থাকিব লাগিব বুজি পাইছা আমি যিখিনি বস্তু ক্ৰয় কৰিম সেই ক্ৰয় কৰা বস্তুবিলাকৰ ক্ৰেতা বা বিক্ৰেতা থাকিব লাগিব সেকেন্ড কথাটো হৈছে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ সম্পৰ্ক থাকিব লাগিব কাৰণ তোমাৰ যে কিবা এটা বস্তু প্ৰয়োজন হৈছে আৰু প্ৰয়োজন হোৱাৰ কাৰণে তুমি সেই বস্তুটো ক্ৰয় কৰিবলৈ আনিছা তুমি যদি ক্ৰেতা হিচাপে গৈছা দ্যাট মিন্স তুমি কাৰো ওচৰলৈ যাব লাগিব তুমি এজন বিক্ৰেতাৰ ওচৰলৈ যাব লাগিব তুমি বস্তুখিনি চাব লাগিব যোনটো বস্তু তোমাৰ পছন্দ হয় যোনটো বস্তুৰ পৰা তোমাৰ মেক্সিমাম স্যাটিসফ্যাকশন হ'ব বুলি তুমি ভাবা সেই বস্তুটো তুমি ক্ৰয় কৰি আনিবা আৰু তাৰ কাৰণে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটো লাগিব থাৰ্ড কন্ডিশনটো হৈছে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত মুক্ত প্ৰতিযোগিতা থাকিব লাগিব আমি ক্ৰেতা আৰু বিক্ৰেতাসকলে ধৰা হেতু যেতিয়া আমি বস্তু এটা ক্ৰয় কৰিবলৈ যাওঁ সেই ক্ৰয় কৰিবলৈ যাওঁতে এটো কোনো ধৰণৰ মানে প্ৰয়োজন নহয় যে তুমি এইজন বিক্ৰেতাৰ ওচৰৰ পৰা বস্তু কিনিব আমি যোনজনৰ মন যায় সেইজনৰ ওচৰৰ পৰা বস্তু ক্ৰয় কৰিব পাৰিম হয়নে সেই বিক্ৰেতাজনেও যাক মন যায় তেওঁ সেই বস্তুখিনি বিক্ৰী কৰিব পাৰিব গতে তেওঁলোকৰ মাজত এটা মুক্ত প্ৰতিযোগিতা তেওঁলোকে থাকিব লাগিব মুক্ত প্ৰৱেশ আৰু প্ৰস্থান আৰু এটো কথা মন কৰিবা বহু ক্ষেত্ৰতে বজাৰত আমি যেতিয়া পাৰফেক্ট কম্পিটিশন মনোপলি এই কনসেপ্টবিলাক পঢ়িম মাৰ্কেটবিলাকত আৰু বহুতৰ এটা মিসকনসেপ্ট আছে মুক্ত প্ৰৱেশ আৰু প্ৰস্থান ধৰি লৈছো এইখন এখন বজাৰ এনে ধৰণে থৈছো দেই এটা মুক্ত প্ৰৱেশ আৰু প্ৰস্থান মানে এটো নহয় যে তুমি আজি বেগ এটা লৈ পেলাই এই বজাৰখনৰ ভিতৰলৈ গৈছা আৰু এই বেগ এটা লৈ পেলাই বজাৰখনৰ ভিতৰৰ পৰা ওলাই আহিছা অকল সেই কথাটোৱে মুক্ত প্ৰৱেশ আৰু প্ৰস্থান নুবুজায় বুজি পালানে মুক্ত প্ৰৱেশ আৰু প্ৰস্থানটো এটো বুজায় যে যদি আমাৰ তোমাৰ মন যায় তুমি সেই বজাৰখনৰ ভিতৰত গৈ পেলাই তুমি নিজৰকে ব্যৱসায় কৰিব পাৰিবা বস্তু বিক্ৰী কৰিব পাৰিবা আৰু যদি তোমাৰ প্ৰফিট হয় তেতিয়াহলে আমি সেই ব্যৱসায়টো আমাৰ কন্টিনিউ কৰিম ধৰিলো যে তোমাৰ প্ৰফিট হোৱা নাই তুমি লোকসান হৈছে তোমাৰ বাৰে বাৰে লোকসানৰ সন্মুখীন হৈছে তেতিয়া তুমি কি কৰিবা সেই মাৰ্কেটখনৰ পৰা বস্তু বিক্ৰাৰ পৰা তুমি ওলাই গুচি আহিবা বা সেই বিজনেসটো তুমি এৰি পেলাই গুচি আহিবা দ্যাট মিন্স মুক্তভাৱে প্ৰৱেশ আৰু প্ৰস্থানৰ যোনটো ব্যৱস্থা থাকিব লাগিব যোনটো পূৰ্ণ প্ৰতিযোগিতাত থাকে কিন্তু যেটো আমি মনোপলি মাৰ্কেট হেতু মুক্ত প্ৰৱেশ প্ৰস্থান নাথাকে ঠিক আছে হেতু মন কৰিবা এতিয়া অৰ্থনৈতিক বিজ্ঞানত যেতিয়া আমি বজাৰ বুলি কওঁ বজাৰবিলাকত আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কওঁ আৰু এখন হৈছে একচেটিয়া বজাৰ আৰু এখন আমি পঢ়িব লাগিব একচেটিয়া প্ৰতিযোগিতামূলক বজাৰ আৰু আনটো হৈছে স্বল্প বিক্ৰেতাৰ বজাৰ এইখিনি বজাৰে তোমালোকৰ মেইন বিষয়বস্তু গুৱাহাটী ইউনিভাৰ্সিটিত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া বজাৰ এই দুটা কনসেপ্ট তোমালোকে পঢ়িব লাগিব গতে আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু প্ৰধান বিষয়বস্তুটো হৈছে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া বজাৰৰ মাজতনো কি পাৰ্থক্য আছে তাৰ ৰেখা কিডালনো কেনেকুৱা এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এতিয়া প্ৰথম পাৰ্থক্যটো হৈছে বিক্ৰেতাৰ সংখ্যা ইয়াত অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে যোনখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ থাকিব তাত অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকিব কিন্তু বা বিক্ৰেতা থাকিব দেই অসংখ্য বিক্ৰেতা থাকিব কিন্তু একচেটিয়া বজাৰজনত মাত্ৰ এজনেই বিক্ৰেতা থাকে তাৰ মানে এনেকুৱা এখন বজাৰ হয় যোনখন বজাৰত মাত্ৰ এজন মানুহে দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব সেই মানুহজনে দ্ৰব্য সামগ্ৰীৰ দৰো নিৰ্ধাৰণ কৰিব আৰু সেই মানুহজনে দ্ৰব্য সামগ্ৰীখিনি বিক্ৰীও কৰিব তাৰ মানে এজনেই মাত্ৰ বিক্ৰেতা থাকিব ক'ত থাকিব একচেটিয়া বজাৰ দ্যাট মিন্স মনোপলি মাৰ্কেট আৰু পাৰফেক্ট কম্পিটিশন তেনেকুৱা নহয় তাত অসংখ্য পৰিমাণৰ মানে বিক্ৰেতা থাকে দুই নম্বৰ কথাটো হৈছে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত একে জাতীয় দ্ৰব্য বিক্ৰী কৰা হয় তাত যিখিনি দ্ৰব্য থাকিব ইয়াত যিমান মাৰ্কেটত যিমানখিনি বস্তু থাকিব অল আৰ হোমোজেনিয়াছ মিন্স সেম কোৱালিটি সেম সাইজ সেম টেষ্ট সেম প্ৰাইচ হয় নে সমগুণ সম্পন্ন হ'ব লাগিব হয়নে হেতু হৈছে আমি কি বুলি কওঁ একে জাতীয় বুলি কওঁ কিন্তু একচেটিয়া যোনখন বজাৰ সেই বজাৰখনত একে জাতীয় হ'ব পাৰে নতুবা পৃথক দ্ৰব্যও বিক্ৰী কৰা হয় এটো প্ৰয়োজনীয় নহয় যে একচেটিয়াও থাকিব পাৰে নতুবা পৃথক দ্ৰব্যও থাকিব পাৰে কিন্তু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কেতিয়াও পৃথক দ্ৰব্য থাকিব নোৱাৰে বস্তুবিলাক সদায় হোমোজেনিয়াছই হ'ব লাগিব ঠিক আছে প্ৰৱেশ বা প্ৰস্থানৰ ক্ষেত্ৰত যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখনত প্ৰৱেশ আৰু প্ৰস্থানৰ কোনো বাধা নাই অকমান আগতে ক'লো প্ৰৱেশ প্ৰস্থান কি কিন্তু একচেটিয়া ব্যৱসায়খনত বা একচেটিয়া বজাৰখনত নতুন প্ৰৱেশ আৰু প্ৰস্থানত বাধা আছে যিহেতু তাত এজনেই মাত্ৰ বিক্ৰেতা থাকে গতিকে সেই বজাৰখনত অন্য মানুহ তাত কি কৰে বিক্ৰী কৰিবলৈ নাযায় তাত মানে বাধা আছে বিক্ৰী কৰা নতুন প্ৰৱেশৰ ক্ষেত্ৰত
এতিয়া প্ৰতিখন প্ৰতিষ্ঠানৰ দৰ একেই হয় আৰু প্ৰতিষ্ঠানখন দৰ গ্ৰহণকাৰী হয় ইয়াত বুজি পালানে যোনখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ সেই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত সকলোতে দৰটো একেই হয় আৰু সেইকাৰণে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখনক কি হয় দৰ গ্ৰহণকাৰী বুলি কোৱা হয় অন্যহাতে একচেটিয়া বজাৰখনত কিন্তু বিভিন্ন ধৰণৰ তেওঁলোকে দ্ৰব্য যে বিক্ৰী কৰে সেই দ্ৰব্যবিলাক একে দামতো বিক্ৰী কৰিব পাৰে নতুবা বেলেগ বেলেগ দৰ নিৰ্ধাৰণ কৰিও বিক্ৰী কৰিব পাৰে গতিকে দৰ নিৰ্ধাৰণকাৰী বুলি কোৱা হয় আৰু সাধাৰণতে একচেটিয়া বজাৰত এটা কণ্ডিশ্যন আছে হয়তো তোমালোকৰ এইটো সেমিষ্টাৰ তোমালোকৰ নাই পিছৰ যিখিনি তোমালোকে সেমিষ্টাৰবিলাকলৈ পাবা মাইক্ৰ' ইকনমিক্সৰ এই মনোপলি মাৰ্কেটত প্ৰাইচ ডিছক্ৰিমিনেশ্যন বুলি এটা কনচেপ্ট আছে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী থাৰ্ড ডিগ্ৰী এনেধৰণে প্ৰাইচ ডিছক্ৰিমিনেশ্যনৰ কনচেপ্টটোত এইটো আমি পঢ়িবলৈ পাওঁ যে বস্তুখিনি কি হয় একেটা বস্তুৱে আমি বেলেগ বেলেগ দামত বিক্ৰী কৰিব পাৰোঁ এইটো হৈছে একচেটিয়া বজাৰৰ অন্য এটা বৈশিষ্ট্য যোনটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত নাই ঠিক আছে অ'কে নেক্সট ডিফাৰেঞ্চটো হৈছে চাহিদা ৰেখা চাহিদা ৰেখাডাল কি হয় একচেটিয়া বজাৰত যোনখন বজাৰ হয় সেই একচেটিয়া বজাৰৰ চাহিদা ৰেখাডাল সম্পূৰ্ণ স্থিতিস্থাপক এটা কথা মন কৰিবা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ দেই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যোনডাল চাহিদা ৰেখা হয় সেইডাল সম্পূৰ্ণ স্থিতিস্থাপক হয় আৰু ইয়াত প্ৰাইচ ইকুৱেল টু AR ইকুৱেল টু MR সমান হয় কিয় সমান হয় মই আমাৰ কোৰ্চৰ ভিতৰত এটা ভিডিঅ' দিছিলোঁ তাত বুজাই দিয়া হৈছে গ্ৰাফডালত যিহেতু তাৰ দৰটো একেই হয় ধৰি লৈছোঁ দৰটো RS10 ঠিক আছে আৰু এতিয়া ইয়াত যদি RS10 হয় তেতিয়াহ'লে কি হ'ব AR2 তোমাৰ 10 হ'ব ইয়াত MR 10 হ'ব গতিকে এখন তালিকাৰ সহায়ত আমি গোটেই মানে মেথছটো বুজাব পাৰোঁ সেইটো তোমালোকক বুজোৱা আছে কিন্তু একচেটিয়া বজাৰত সেইটো নহয় একচেটিয়া বজাৰ ৰেখাডাল কি হয় চাহিদা ৰেখাডাল নিম্নগামী হয় আৰু এই ৰেখাডালে তাৰ বজাৰ চাহিদা ৰেখা হয় এডাল ইয়াৰ বজাৰ চাহিদা ৰেখাডাল হৈছে এডাল সম্পূৰ্ণ স্থিতিস্থাপক দেখিছানে কিন্তু একচেটিয়া বজাৰৰ সেইটো নহয় এইটো ডাউনৱাৰ্ড শ্লপিং হয় চাহিদা ৰেখাডালৰ দৰে ডাউনৱাৰ্ড শ্লপিং এডাল হৈছে AR কাৰ্ভ বা মানে ডিমাণ্ড কাৰ্ভ বুলি আমি কওঁ নেক্সট কথাটো হৈছে ব্যৱসায়িক গ্ৰহণযোগ্যতা যোনখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ই আচলতে কাল্পনিক হয় ইয়াক বাস্তৱত আমি দেখিবলৈ পোৱা নাই আনৰিয়েলিষ্টিক কিছুমান এজাম্পশ্যন আছে অবাস্তৱভাৱে আমি কিছুমান স্বীকাৰ্য ধৰি লৈছোঁ সকলো বস্তু সমগুণ সম্পন্ন হ'ব সকলোতে দৰ একে ট্ৰানজেকশ্যন কষ্ট জিৰ' এনেধৰণৰ বহুত কিছুমান কণ্ডিশ্যন আছে যিখিনি আচলতে দেখিবলৈ পোৱা নাযায় বজাৰত কিন্তু কেতিয়াবা একচেটিয়া বজাৰখিনিও কেতিয়াবা দেখিবলৈ পোৱা যায় কেতিয়াবাহে দেখিবলৈ পোৱা যায় কিন্তু এইটো একেবাৰে কাল্পনিক হয় আৰু বিশেষকৈ যিখিনি ক্লাছিকেল ইকনমিক্স আছিলে তোমালোকে যিহেতু ইকনমিক্সত মেজৰ লৈছাহে পিছত যেতিয়া থিয়ৰিবোৰ পাবা তেতিয়া গম পাবা সেই ক্লাছিকেল ইকনমিক্সসকলে আমাক যিমানখিনি ভাল ভাল থিয়ৰি আমাক দি থৈ গ'ল আমাৰ যাক আমি ফাউণ্ডেশ্যন বুলি কওঁ আমাৰ অৰ্থনীতি বিজ্ঞানৰ সেই ভেটিটো যোনে অৰ্থনীতি বিজ্ঞানৰ বিভিন্ন ধৰণৰ সূত্ৰবিলাকৰ আমাৰ ভেটিটো গঢ় দি থৈ গ'ল তেওঁলোকৰ কিন্তু সূত্ৰবিলাকত এই পাৰফেক্ট কম্পিটিশ্যনৰ বহুত কিছুমান এজাম্পশ্যন লৈ পেলাই তেওঁলোকে আমাক সেই সূত্ৰখিনি দি থৈ গ'ল যিখিনি বহুত ভাল ভাল সূত্ৰ দি থৈ গৈছে সেইখিনি আমি পঢ়িব লাগে এজ এ ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে তোমালোকেও সেইখিনি পঢ়িব লাগিব পিছত অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিবলৈ হ'লে গতিকে এইখন কাল্পনিক বজাৰ কিন্তু যদিও কাল্পনিক বজাৰ হয় কিন্তু আমি ইয়াক অধ্যয়ন কৰিব লাগিব ঠিক আছে নেক্সট কথাটো হৈছে বিক্ৰী ব্যয় ইয়াত বিক্ৰী ব্যয়ৰ সম্ভাৱনা নাই আৰু ইয়াত নেক্সট কথাটো হৈছে বিক্ৰী ব্যয়ৰ আৱশ্যকতা নাই এতিয়া কথাটো মন কৰিবা দেই বিক্ৰী ব্যয় যিটো আমি এটা চেলিং কষ্টৰ কথা কওঁ ইয়াৰ ভিতৰত কি হয় এতিয়া চাবাচোন আমি যে এডভাৰটাইজ দিয়ে মানুহবিলাকে দিয়ে এডভাৰটাইজ দিয়ে হয়নে এতিয়া এডভাৰটাইজটো সাধাৰণতে মনোপলিষ্টিকে দিয়ে মনোপলিয়ে নিদিয়ে দেই পূৰ্ণ যিটো একচেটিয়া বজাৰে নিদিয়ে একচেটিয়া প্ৰতিযোগিতামূলক বজাৰত এডভাৰটাইজমেণ্ট কষ্টটো থাকে সাধাৰণতে গতিকে ইয়াত কি হয় বস্তুবিলাকত যিহেতু বেলেগ বেলেগ থাকে ন বেলেগ বেলেগ থকাৰ কাৰণে কেইবাখনো প্ৰতিষ্ঠান থাকে আৰু সকলোৱে নিজৰ বস্তুটো যাতে মানুহে গ্ৰহণ কৰে আৰু সেই অনুপাতে বিভিন্ন ধৰণৰ ব্ৰেণ্ড এম্বেচাডৰ তেওঁলোকে লৈ পেলাই সেই বস্তুটো মানুহক এডভাৰটাইজ দিয়ে পাব্লিচিটিৰ কাৰণে ঠিক আছে কিন্তু ইয়াত সেই আৱশ্যকতাই নাই একচেটিয়া বজাৰত কাৰণ কিয় আৱশ্যকতা নাই এজনেই মানুহে বস্তুখিনি বিক্ৰী কৰে গতিকে যাৰ প্ৰয়োজন হৈছে তেওঁৰ ওচৰলৈকে যাব গতিকে তাত আকৌ বেলেগকৈ বিক্ৰী ব্যয়ৰ কোনো আৱশ্যকতা নাই আৰু ইয়াত যেটো আমাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ইয়াত বিক্ৰী ব্যয়ৰ সম্ভাৱনা নাই গতিকে এইখিনি হৈছে ডিফাৰেঞ্চখিনি ইয়াৰ ডায়াগ্ৰামখিনি বাকী এইটো আমি টেবুলৰ সহায়ত মেথমেটিকেল চাৰ্টৰ সহায়ত আমি সেইখিনি পিছত আলোচনা কৰিম যিহেতু এইটো ডিফাৰেঞ্চৰ ভিডিঅ'হে এনেধৰণে তোমালোকে লিখিলেই হৈ যাব আৰু ভিডিঅ'টো বুজি পালেনে এটা কমেণ্ট কৰি জনাবা আৰু যদি কোৰ্চত জইন হ'ব বিচাৰিছা তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰি পেলাই এটা মেছেজ কৰি দিবা আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ